সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকে শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিলৈ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় দেন প্লিজ লাইক কৰিব, লগতে বেল আইকনটো টিপিব যাতে দৰকাৰী ভিডিঅ'সমূহ মিছ নহয়। কাৰণ ইয়াত যিসমূহ টিপছ দিম সেইসমূহে আপোনালোকক অলপ হ'লেও যে সহায় কৰিব সেয়া মই 100% গ্ৰান্টি দিছোঁ। ইংৰাজী নতুন বৰ্ষৰ বিভিন্ন ৰাশিৰ ৰাশিফলসমূহ ইয়াত প্ৰদান কৰি থকা হৈছে। বিভিন্ন ৰাশিৰ শুভফলসমূহ উল্লেখ কৰি থকা হৈছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব যাতে কোনো দৰকাৰী কথা থাকি নাযায়। এইখিনিতে এটা কথা কওঁ যে জন্ম ৰাশিৰ যি ঘৰত চন্দ্ৰ বহি আছে সেয়া আমাৰ ৰাশি, আৰু যিসকল জাতক জাতিকাৰ জন্মকুণ্ডলী নাই তেখেতসকলে নাম ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি ৰাশি বিচাৰ কৰিব, আৰু এই বিশ্লেষণসমূহ গোচৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। সেই গতিকে জাতক জাতিকাৰ ভেদে ফল ভিন্ন হ'ব পাৰে। এতিয়া আহোঁ 2020 বৰ্ষৰ কুম্ভ ৰাশিৰ ৰাশিফললৈ। কুম্ভ ৰাশিৰ আদ্যাক্ষৰ হ'ল গ আৰু তালপীয়া হ আৰু দন্তীয়া হ। শুভকাৰক গ্ৰহ শনি, শুভ ৰং নীলা, শুভ সংখ্যা 4 আৰু 9। এই ৰাশিৰ জাতক জাতিকাসকলে পাৰিবাৰিক জীৱনত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। কিছু ক্ষেত্ৰত কিছু সৰু সুৰা সমস্যাও আহিব পাৰে বছৰৰ মধ্যম ভাগত, গতিকে সকলো ক্ষেত্ৰতে সতৰ্কতা অৱলম্বন কৰক, সুফল লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্ম ব্যস্তভাৱে বছৰটো পাৰ হ'ব। সকলো ক্ষেত্ৰতে ঘৰুৱা সদস্যৰ সহায় সহযোগ লাভ হ'ব। কোনো যান বাহন আৰু মাটি বাৰী ক্ৰয় কৰাৰ যোগ দেখা যায় এই বৰ্ষত এই ৰাশিৰ জাতক জাতিকাসকলৰ। বৈবাহিক জীৱনত মিশ্ৰিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত মধুৰ ফল লাভ কৰিব, সুখ শান্তি বিৰাজ কৰিব। সন্তানৰ আশা কৰা সকলে সন্তান লাভৰ যোগ দেখা যায়। জীৱন সংগীৰ পৰা সহায় সহযোগ লাভ হ'ব বিভিন্ন ক্ষেত্ৰত। বছৰৰ মধ্যম ভাগত কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে, গতিকে সকলো ক্ষেত্ৰতে সাৱধানতা লওক আৰু সতৰ্ক থাকক, সুফল লাভ কৰিবলৈ সক্ষম হ'ব। কেৰিয়াৰ সংক্ৰান্তত শুভ মিশ্ৰিত ফল পাব এই ৰাশিৰ জাতক জাতিকাসকলে। সেই গতিকে যি নিৰ্ণয় লয় সদায় ভাবি চিন্তি ল'ব। কৰ্মস্থান পৰিৱৰ্তনৰ যোগ দেখা যায়। কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যাৰো উদ্ভৱ হ'ব পাৰে। বেপাৰ বাণিজ্যত সুফল প্ৰাপ্ত হ'ব আৰু সফলতা পাবলৈ সক্ষম হ'ব। নতুন বেপাৰ বাণিজ্য যদি কৰিম বুলি ভাবিছে তেন্তে ভাবি চিন্তি আগবাঢ়িলে সুফল পাবলৈ সক্ষম হ'ব। কোনো সুপৰামৰ্শদাতাৰ পৰামৰ্শ গ্ৰহণ কৰক বেপাৰ বাণিজ্য আৰম্ভ কৰাৰ আগতে। কোনো ক্ষেত্ৰতে ৰিস্ক নল'ব, তেনে কৰিলে কিছু সমস্যাও আহিব পাৰে। সকলো ক্ষেত্ৰতে সৎভাৱ বৰ্তাই ৰাখক, সুফল পাবলৈ সক্ষম হ'ব। বছৰৰ প্ৰথম ভাগত কোনো সুখবৰে আপোনাক আপ্লুত কৰি তুলিব পাৰে। আৰ্থিক দিশত এই বছৰটো সামান্য দেখা যায়। ধনৰ খৰচত কিছু সতৰ্কতা অৱলম্বন কৰিলে সুফল পাবলৈ সক্ষম হ'ব। গতিকে আয় আৰু ব্যয়ৰ মাজত সন্তুলন ৰক্ষা কৰিলে সুফল পাবলৈ সক্ষম হ'ব। কোনো ক্ষেত্ৰতে কোনো বিনিয়োগ নকৰিব, কৰিলেও কোনো সুপৰামৰ্শদাতাৰ পৰামৰ্শ গ্ৰহণ কৰক, সুফল পাবলৈ সক্ষম হ'ব। বছৰৰ প্ৰথম, মধ্যম আৰু শেষ ভাগত অতি ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। ধন অৰ্জন হ'ব, ধন সঞ্চয় হোৱাৰ যোগ দেখা যায়। শিক্ষাৰ ক্ষেত্ৰত বছৰৰ প্ৰথম ভাগত কিছু শুভাশুভ মিশ্ৰিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। বছৰৰ মধ্যম ভাগত অত্যন্ত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায় এই বৰ্ষত। কোনো উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তিৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। বিদেশ যাত্ৰাও দেখা যায় কিছু ক্ষেত্ৰত, কিন্তু সকলো ক্ষেত্ৰতে কঠোৰ শ্ৰমৰ দৰকাৰ হ'ব আৰু একাগ্ৰতাৰ দৰকাৰ হ'ব। সেই শ্ৰম আৰু একাগ্ৰতাহে আপোনাক সফলতা প্ৰদান কৰিবলৈ সক্ষম হ'ব এই বৰ্ষত। মনৰ আশাসমূহ পূৰণ হ'ব এই বৰ্ষত। শিক্ষাৰ ক্ষেত্ৰত প্ৰেমত কিছু মধ্যম ফল লাভ হ'ব। যিমান পাৰে সম্বন্ধক সন্মান কৰিবলৈ চেষ্টা কৰক, সুফল প্ৰাপ্ত হ'ব। কথা বাৰ্তাই কিছু বিপদত পেলাব পাৰে, গতিকে সকলো ক্ষেত্ৰতে সুবাক্য প্ৰয়োগ কৰক। কোনো তৃতীয় পক্ষই আপোনাক বিপদত পেলাবলৈ চেষ্টা কৰিব পাৰে, গতিকে সাৱধানতা ল'লে সুফল লাভ হ'ব। প্ৰেমৰ ক্ষেত্ৰত প্ৰেমত বহুতো মধুৰ সময় অতিবাহিত হ'ব আৰু কিছু ন প্ৰেমৰো সন্ধান লাভ হ'ব, গতিকে সকলো ক্ষেত্ৰতে নিজক নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰক। 2 বা তাতোধিক সম্বন্ধত নিজক ব্যস্ত নাৰাখিব, বিপদত পৰিব পাৰে। প্ৰেম বিবাহৰ যোগো দেখা যায় এই বৰ্ষত এই ৰাশিৰ জাতক জাতিকাসকলৰ মাজত। স্বাস্থ্যত কিছু ধ্যান দিয়াৰ প্ৰয়োজন হ'ব পাৰে
আৰু খোৱা বোৱাত কিছু নজৰ দিয়ক, সুফল প্ৰাপ্ত হ'ব। পৰামৰ্শ অনুসৰি প্ৰতি শনিবাৰে শনি মন্দিৰত গৈ চাকি দিয়ক, সুফল প্ৰাপ্ত হ'ব। বা কোনো শনিবাৰে ক'লা বস্তু দান কৰক, সুফল পাবলৈ সক্ষম হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে।